সকলোকে মই এইখিনি আপোনালোকক অৱগত আমি আমাৰ নিজৰ এই যিটো ৰাজনীতি বিহু আগন্তুক আহিছে এই বিহুটোৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ম। এইকাৰণে ক'ম যে বিভিন্নসকলক এই যিমানসকল মানুহ আছে সকলোবিলাক আমাৰ কাৰ্যকৰ্তাৰ লগতে ভোটাৰো আছে বাৰু, কিন্তু যথেষ্ট সংখ্যক কাৰ্যকৰ্তা আছে। এই কাৰ্যকৰ্তাসকলে এই 133 নং বুথত মই ইনচাৰ্জ, আজি মন কী বাতৰ ইনচাৰ্জ। এই 33 নং বুথটো মোৰ ইলেকশ্যনলৈকে মোক চাবলৈ দিছে। কালি মই গধূলিলৈকে ইয়াতে আছোঁ, ৰাতিলৈকে। তেওঁলোকে আপোনালোকে চিন্তা কৰক, এই ইমান সৰু সময়ৰ ভিতৰতে এই বৰষুণ দিব বুলি এই কষ্টকে আপোনালোকক কেনেকৈ বৰষুণৰ পৰা নিবাৰণ কৰিব, বৰষুণৰ পৰা বচাব, যি অকণমান আহাৰ আপোনালোকৰ কাৰণে আয়োজন কৰিছে তেওঁলোকে যথেষ্ট কষ্ট সহকাৰে ৰাতি 9টা বজাত বজাৰ কৰি আনিছে। কালি মই ৰাতিলৈকে ইয়ালৈ ফুৰিছোঁ। তেওঁলোককো মই মোৰ ফালৰ পৰা, দলৰ ফালৰ পৰা সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। এই দীপশিখা BLA 2, গতিকে তাইও আমাৰ লগত কালি কিমান দিনে নিশাই ফুৰিছে, ঘৰ দুৱাৰ বিহুৰ কাম কাজ এৰি ফুৰিছে। গতিকে সকলোটিলেই মোৰ দলৰ কাৰ্যকৰ্তা সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। এতিয়া কথা হ'ল, আমি অহা ৰাজনীতিত আমাৰ এই টিংখাং সমষ্টিৰ যিজন আমাৰ প্ৰাৰ্থী, আটাইৰে শ্ৰদ্ধাৰ, আটাইৰে মৰমৰ, আটাইৰে সন্মানৰ আমাৰ শ্ৰীযুত বিমল বৰা ডাঙৰীয়া, বৰ্তমান এতিয়া তেওঁ মন্ত্ৰী নাই বাৰু, তথাপিতো আমাৰ কেবিনেট মন্ত্ৰী। গতিকে তেওঁক আমি আকৌ পুনৰবাৰ আমাৰ আসনত বহাম বুলি ভাবিছোঁ। বেয়া ভাবিছোঁ নেকি বাৰু? না বেলেগ কিবা চিন্তা কৰিছোঁ আমি? বেলেগ কিবা চিন্তা নাই কৰা। বেলেগ চিন্তা যদি তেওঁ বেয়া, তেনে আমি বেলেগ চিন্তা কৰিম। মই নিজেও কৈছোঁ, তেওঁক যে অনবৰত ধৰি থ'ম এইটো কথা নহয়, তেওঁ যে অনবৰতে MLA হৈ থাকিব, মন্ত্ৰী হৈ থাকিব, এইটো কথা নহয়। কিন্তু তেওঁ এই টিংখাং সমষ্টিৰ কাৰণে যিমানখিনি কৰিলে, গতিকে সেইটো তেওঁৰ বিপৰীতে বেলেগ চিন্তা এটা আমি চিন্তা কৰিবলৈ বা সপোন দেখিবলৈ কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ, হয়নে? তেওঁ যিমানখিনি আমাক দিলে, আমাক ব্যক্তিগত একো নিদিব পাৰে, ব্যক্তিগত একো দিলে বুলি মই নকওঁ। আমি কাৰোবাৰ ঘৰত আমি চব যাওঁ, গৈ পেলাই কয় মই একো নাই পোৱা, আমাক কি দিলে, হয় কথাটো। আপোনাক একো নাই দিয়া, কিন্তু আপোনাৰ কাৰণে কিছুমান দিলে। এতিয়া আপোনালোকে চাওক এটা কথা, আগতে ডিব্ৰুগড়লৈ যাওঁতে প্ৰায় এই সিদিনাখনৰ কথা 3 ঘণ্টামান সময় লাগে এইফালে যাওঁতে, গৈ পেলাই এবাৰ ঘূৰি অহালৈ চিন্তা, ৰাতি আহি পাম, এনেকুৱা হয় নহয়? এতিয়া ইচ্ছা কৰিলে ডেকা ল'ৰাবিলাকে ডিব্ৰুগড় চাহ খাই আহোঁ ব'ল, আলহী ল'ৰা এটা লৈ পেলাই বাইকত বহি ব'ল পটককৈ ডিব্ৰুগড়ৰ পৰা চাহ খাই আহোঁ বুলি ক'ব পৰা হ'ল। কেলৈ 45 মিনিট লাগে ইয়াৰ পৰা ডিব্ৰুগড় যাবলৈ, 1.5 ঘণ্টাত তেওঁ চাহ খাই ঘূৰি আহিব পাৰিব, হয়নে? সেই ৰাস্তাটো বিমল বৰাই অপ্ৰাণ চেষ্টাত, সেই ৰাস্তাটো বনাওঁতে মই নিজে আছিলোঁ, এই মণ্ডল তাৰপিছত এই চাৰ্কল অফিচাৰ সকলোক লৈ তেওঁ পিছফালে গৈ গোটেই মাটি চাৰ্ভে কৰোঁতে বাইকেৰে তেওঁ নিজে গৈ গোটেই চাৰ্ভে কৰিছিল। তেতিয়া তেখেত MLA। যি কি নহওক, সেই ৰাস্তাটো তেওঁ নীতিন গাডকাৰীৰ পৰা, চেণ্ট্ৰেলৰ পৰা তেওঁ নিজে অনুমোদন আনিছে আৰু সেই ৰাস্তাটো বনাই আমাৰ এটা ৰাস্তা ডিব্ৰুগড় যোৱা ৰাস্তাটো কৰিছে। এই ৰাস্তাটো অলপ মই জৰাজীৰ্ণ, আপোনালোকে জানে এইটো ত্ৰিভুলীৰে হ'ব। এইটো এই আপোনালোকে ঘৰৰ আগফালে ৰাস্তাটো এনেকুৱা আছিলে নেকি? মৰাণলৈ যোৱা মোৰ মনত আছে, কেইদিনমান আগলৈকে পুখুৰী আছিলে। আপোনালোকক হাঁহি উঠা কথা এটা ক'বলৈ মোৰ লাজেই লাগিছে আপোনালোকৰ ওচৰত, মোৰ লাজ লগা কথা। মই তেতিয়া কলেজ লাইফৰ আগলৈকে চুলি আছিলে কিন্তু দেই, আপোনালোকক দেখাইছোঁ, এতিয়া নাই কিন্তু চুলি দেই কলেজ লাইফত। তেতিয়া মই কলেজ লাইফলৈকে তেতিয়া বহুত ডাঙৰ চুলি মোৰ। তেতিয়া মই অনবৰতে উইগ লগাই থাকোঁ, মানে চুলি কলিকতাৰ পৰা আনি মই উইগ লগাওঁ বহুত, কোনো মোক নেজানে মোৰ চুলি নাই বুলি। সেই উইগ লগাই থাকোঁতে এদিন মই ৰাজগড়ৰ পৰা, আপোনালোকে অলপমান বয়সীয়া বাইদেউহঁতক তেওঁলোকে দেখিব, এই থানাখনৰ ওচৰতে এই পিঠাপথাৰ যোৱা ৰাস্তাটোত, এই যে পিঠাপথাৰ টেঙাপথাৰ ৰাস্তাত যোৱাটোত সেই গছৰ তলত এটা ঘৰ আছিলে, মানে তামোল পাণৰ নিচিনা ল'ৰাবিলাকে জিৰাই, আৰু তাতে পুখুৰী গোটেই এটা খাল আছিলে পকাটো ৰাস্তাৰ মাজত, ইমান ডাঙৰ খাল মানে ৰাস্তাটো। কেইদিনমান আগত হয়তো দেখিছে, আজি ভাল হোৱাৰ আগত মই স্কুটিখন লৈ পূৰা বুলি আহিছোঁ আৰু তাতে ঘাটকৈ সোমালোঁ।
খাপকৈ মোৰ চুলিটো উইকটো খুলি পৰি গ'ল খুলি পৰি গ'ল তেতিয়া এই ল'ৰা কেইটামান আছিলে এই চাংঘৰত আপোনালোকে মজদুবাই ল'ৰা এই পালাগো মাথাৰে খুলকে গিৰগিলাক বুলি ক'লে এনেকুৱা দৌৰিছে বুজা নাই পিছফালে ঘূৰিছোঁ মানে মাথাৰে খুলকে গিৰগিলাক বুলি কৈছে মানে পককৈ খুলি গ'ল না তো এনেকুৱা জৰাজীৰ্ণ ৰাস্তা এটা আমি উপভোগ কৰিছোঁ কৰি এই ৰাস্তাটো আজি আপোনালোকে সোণৰ হৈ সঁচা কথা ক'বলৈ ভজুলৈ যোৱা ৰাস্তাটো আপোনালোকে কেতিয়াবা গৈছে ইফালে আমাৰ বিমল বৰাৰ সীমা সেই হনুমান মন্দিৰ ৰঙাবামলৈকে হয়নে দুটামান কথা কৈছোঁ আপোনালোকে বেয়া নাপাব অকণমান দীঘলীয়াভাৱে সেই ৰঙাবামলৈকে আমাৰ মন্ত্ৰীৰ সীমা ৰাজগড়ৰ পৰা ৰঙাবামলৈকে ৰাস্তাটো বহুত ভাল আপোনালোকে গৈ দেখিছে গাড়ীয়ে গ'লে দেখিছে নহয় ৰঙাবামৰ পৰা আকৌ বেয়া হয়নে হয়নে বাইদেউ এই ৰঙাবামলৈকে এই ৰাস্তাটো যেতিয়া বেয়া আছিলে মোৰ ঘৰ পুৰণা ডাঙৰপৰা দেই ডাঙৰপৰাত মোক যেতিয়া পূজাত যাওঁ দুৰ্গা পূজাত তেতিয়া মোক কয় মন্দিৰৰ লগত থকাৰ কাৰণে পানাদা এই ল'ৰাবিলাকে এনেকৈ ডেকা ল'ৰাবিলাকে পানাদা এইবাৰ যদি ৰাস্তাত যদি আপুনি বনাই নিদিয়ে দুৰ্গা পূজাৰ আগত আমি যদি পূজা ভালকৈ চাব নোৱাৰোঁ মন্ত্ৰীক ক'ব তেনেহ'লে আমি মৰিলেও ভোট নিদিওঁ বহুতবাৰ অত্যাচাৰ কৰে তেওঁ আমিও কেইবাবাৰ ক'লোঁ তেওঁ হৃদয়গম কৰিলে আৰু আমাৰ সেই ৰাজগড়ৰ ৰাস্তাটো ইমান ধুনীয়াকৈ বনাই দিলে দিলে নাই দিলে নাই আমি ধুনীয়াকৈ যাব পাৰোঁ এতিয়া আপোনালোকে এইটো ৰাস্তাৰ কথা ক'লোঁ বাগানবিলাকত আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাকে আগতে স্কুল সাধাৰণ স্কুলত এল পি স্কুল পঢ়ি শেষ স্কুল যাব ক'ত তেওঁলোকে ইমান দূৰত পঠিয়াব নোৱাৰে এতিয়া আমাৰ মন্ত্ৰী মহোদয়ে ই কৰি গোটেই সদনত পাছ কৰি এতিয়া প্ৰত্যেক বাগানত এখন এখন সুন্দৰ সুন্দৰ হাইস্কুল দিছে নাই দুখন বাগান দেখিছা নাই ল'ৰা ইমান সুন্দৰ মানে এনেকৈ আমিয়ে আমাৰ জীৱনত দেখা নাই আমি কলেজত পঢ়িছোঁ আমাৰ কলেজখনো ইমান ধুনীয়া নাছিল মেইনলি গতিকে স্কুলৰ কাম শেষ তেওঁ কৰি পেলালে আমাৰ যিমান আছে আইসকলে যিমান জানিব যিমান নামঘৰ সিদিনাখন নামঘৰ এটা অনুষ্ঠান মই উন্মোচন কৰিছোঁ ভালুকমাত এখেতো আছিলে তেখেতে অলপমান সেইটো ৰিপেয়াৰিং অলপমান বেয়া হৈ আছে কাৰণে লগে লগে 4 লাখ টকাৰ এটা উন্মোচন মই কৰিছোঁ 3 লাখ তো এই ধৰ্ম অনুষ্ঠানবিলাকো প্ৰায় তেওঁ শেষ কৰিলে স্কুল শেষ কৰিলে ৰাস্তা পদূলি শেষ কৰিলে তাৰপিছত যিখিনি সংস্থাপন দিব লাগে উদ্যমিতা আঁচনি দি শেষ কৰিলে অৰুণোদয় ইয়াত কিমান পাইছে অৰুণোদয় অলপ বাকী 58 পাইছে 58 না 59 ইয়াত কিমানে অৰুণোদয় নাই পোৱা বোলে হাত দাঙিব নেকি এবাৰ একেবাৰে নগণ্য কেইটামান দেই 2-4 এই ইলেকশ্যনৰ পিছতে উদ্যমিতা কোনে নাই পোৱা উদ্যমিতা এই পাই যাব চবে ভাই এটা কথা কৈছোঁ অৰুণোদয় আঁচনিটো মন্ত্ৰী মহোদয়ে যেতিয়াই কাগজ পঢ়া আৰম্ভ কৰিছে বা কাগজ যেতিয়া নিদিলেও হ'ব তেওঁ ইমান গেৰেণ্টিকৈ কৈছে মই 27,000 তেওঁ অৰুণোদয় দিলে কৈছে যে যদি ঈশ্বৰৰ আশীৰ্বাদত আপোনালোকৰ মৰমত আৰু যদি তেওঁ পুনৰবাৰ সেইখন আসনত বহিব পাৰে কিনো আছে বৰ ডাঙৰ কথা নাই 27,000 দিব পাৰিলোঁ আৰু 2,000 অৰুণোদয় মই দি দিম 2,000 কিন্তু আমাৰ কিবা খামখেলি বা আমাৰ কাৰ্যকৰ্তা খামখেলি কিছুমান অলপ থাকিব কিছুমান ভুলত তাৰ কাৰণে এওঁলোককো গালি নিদিব এওঁলোককো ভোট প্ৰেচিডেণ্ট ইয়ক ছেক্ৰেটেৰী বা ৱাৰ্ড মেম্বাৰ এওঁলোকক বেয়া নাপাব কিবা কাৰণত অকণমান থাকি গৈছে কিছুমানে আমাৰ ভোট প্ৰেচিডেণ্টসকলক অলপমান গৰমা গৰমিকৈ কৰে তই কাটি দিলি ফটোটা কোন তই মোৰ নামটো কাটিলি মই দিছিলোঁ তই কেলৈ কাটিলি এনেকুৱাকৈ কৰে সেইবিলাক নকৰিব কেলৈ কৈছোঁ কিবা কাৰণত কিবা ভুল ভ্ৰান্তি বা কম্পিউটাৰত কিবা ভুল ভ্ৰান্তিৰ বাবে সেইটো কৈছে সেইটো অৰুণোদয় আপোনালোকে মাছবি পাব তাৰপিছত এই অলপতে গোটবিলাকৰ কাৰণে মোক কিবা এটা দিছিলে নহয় পালে নাই বাৰু উদ্যমিতা গোটৰ পালে নহয় চব নাই পোৱা আপুনি ন ঠিক আছে নাই পোৱা কোনো কথা নাই সেইটোতো হৈ যাব চবেই চব বস্তু এটা কথা ঠিক আপোনাৰ লক্ষ্য কৰিব চব একেলগে সাঙুৰি পেলাই কিবা এটা কাম কৰিব নোৱাৰি কৰিব পাৰি জানো চব একেলগে সম্ভৱ নহয় এইকাৰণে মই আপোনালোকক ক'লোঁ যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ আমাৰ দলটো অন্য দলতকৈ ডিফাৰেঞ্চ বিটুইন দ্য আদাৰ টিম অন্য পাৰ্টি আমাক কৈছে বিজেপি ইজ দ্য ডিফাৰেঞ্চ অফ দ্য আদাৰ পাৰ্টি গতিকে আমি যেতিয়া আগৰ সত্য যুগৰ পৰা আমি কংগ্ৰেছক ভোট দি আহিছিলোঁ নাই আমি সঁচাই আহিছিলোঁ নে কংগ্ৰেছক ভোট দিম আহিবা
আমি যে হাতৰ ভোটেই দিছিলোঁ। আগত আমাক এটা কথা শিকাইছিল, আমিও বুৰ্বক আছিলোঁ, হাতে কাম কৰে, হাতে পাত তোলে, হাতেৰে ভাত খাওঁ, হাতেৰে আমি বাঁহ কাটোঁ, হাতেৰে আমি খৰি কাটোঁ, গতিকে হাততে ভোটটো দিয়া ভাল, এনেকুৱা এটা আমাৰ মানুহৰ অন্ধবিশ্বাস হৈ গৈছে হাতত। সেই অন্ধবিশ্বাসটোৱে আমি হাতত ভোট দি দি আমি নিজে গেলি গ'লোঁ, খতম হৈ গ'লোঁ। কেলৈ গেলি গ'লোঁ কৈছোঁ, আগৰ বিধায়কজন এটুৱা মুণ্ডা দুবাৰ মিনিষ্টাৰ আছিলে বাইদেউ, PWD মিনিষ্টাৰ আছিলে, তেওঁ কেবিনেট ফৰেষ্ট মিনিষ্টাৰ আছিলে। আমাৰ এইজন PWD মিনিষ্টাৰ নহয়, এইজন PWD কেবিনেট মিনিষ্টাৰ নহয়, তেওঁ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী, ইণ্ডাষ্ট্ৰীৰ মন্ত্ৰী। তথাপিতো তেওঁ PWDৰ পৰা কাঢ়ি পেলাই আনি ডিমানত ঢকিয়াই, টেবুলত ঢকিয়াই আনি আমাৰ ৰাষ্ট্ৰপতি বনাইছে। কিন্তু যিজন মানুহ PWD মিনিষ্টাৰ, গোটেই PWDৰ সম্পত্তিটো, গোটেই PWDৰ ফাণ্ডটো তেওঁৰ হাতত থাকে। তেওঁ ইচ্ছা কৰিলে এই টিংকাং সমষ্টিটো পুনৰ বনাই দিলেহেঁতেন, পুনৰ বনাই দিব পাৰিলেহেঁতেন, পাৰিলেহেঁতেন নাই? তেওঁ নিজে PWD মিনিষ্টাৰ, মই য'ত খুজিছোঁ তাত বনাওঁ, টকা এভেইলেবল। কিন্তু তেওঁ নবনালে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেবিনেট মন্ত্ৰী থাকোঁতেও, বিভাগত থাকোঁতেও আমাৰ এটা ইয়াৰ টিংকাং সমষ্টিৰ ল'ৰা ছোৱালীক তেওঁ এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি নিদিলে। তেতিয়া কংগ্ৰেছৰ দিনতো চাকৰি অভাৱ নাই, কেলৈ 50,000 1 লাখ কিবা এটা 2 লাখ দিলেই চাকৰি হৈ যায়। চাকৰি ইমান অভাৱ নাই কংগ্ৰেছৰ দিনত, আপোনালোকক ক'লোঁ চাকৰিৰ অভাৱ নাই। আপোনাৰ পকেটত মাল আছে, আপোনাৰ পকেটত চাকৰি আছে কংগ্ৰেছৰ দিনত, সেইটো গেৰেণ্টি। কিন্তু আমাৰ দুখীয়া মানুহবিলাকে ক'ত পাব? 10,000 টকা নাপায়। সেই দুখীয়া মানুহবিলাকক 2-4টা এটুৱা মুণ্ডাই ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি সোমাই দিব পাৰিলেহেঁতেন নাই? দুখীয়া মানুহবিলাকক যেতিয়া এই কেইটামান মানুহ PWD মিনিষ্টাৰ থাকোঁতে চাকৰি সোমাই দিব পাৰিলেহেঁতেন নাই? তেতিয়াতো অভাৱ নাই না, চাকৰিটো কংগ্ৰেছে দিম বুলি ক'লে দিব পাৰে, কাৰণ এটা টেলিফোনো হৈ যায়, ঐ মই ল'ৰা এটা পঠিয়াইছোঁ দেই, তাকে এইটো ডিপাৰ্টমেণ্ট সোমাই দিবি, তই ক'ত গেটৰ হ'লেও ক'ৰবাত সোমাই হৈ যাব ছাৰ। কিন্তু এতিয়া বিমল বৰাই ফোন কৰিলে নহ'ব, কেনে আমাৰ BJP চৰকাৰত এইটো আইনেই নাই। কোনো মন্ত্ৰীয়ে, কোনো ডাঙৰ বিষয়ববীয়াই ফোন কৰি চাকৰি দিব। এতিয়া আমাৰ প্ৰাপ্য যাতে মেধা আকাৰে চাকৰি পাব, তাৰ কাৰণে এই IAS IPS অফিচাৰবিলাক এতিয়া ধুমধাম, সৰু সৰু বাচ্চা ছোৱালী চাব আপোনালোকে, ইমান সৰু সৰু ছোৱালীবিলাক IAS অফিচাৰ হৈ গৈছে। কেলৈ? তেওঁলোকে মেধাৱীকে। আগৰ যিসকল কৈছিলে আমাৰ ইপাল, তেওঁ যি চাকৰি দিছিলে, তেওঁতো নিজে জেলত আছে আৰু গোটেইখিনি চাকৰি বৰখাস্ত হ'ল। এতিয়া আৰু চাকৰি আগে চাকৰি দিয়াখিনি এতিয়া ধৰা পৰিছে, আগৰ চাকৰিখিনি এতিয়াও যাব। গতিকে বেছি দীঘলীয়া ক'বলৈ হ'লে, চৰকাৰখনৰ বিষয়ে ক'বলৈ হ'লে আপোনালোকে একদিন ইয়াত বহি থাকিব লাগিব। আপোনালোকৰ ঘৰতো কাম আছে, কিন্তু মই ক'বলৈ আৰম্ভ কৰিলে শেষ কৰিবলৈ মন নাযায়। কিন্তু ইমান উন্নতিমূলক কাম কৰিছে ভাবিব নোৱাৰি দেই। আমি এইটো অহা ইলেকশ্যনৰ কথাটো চিন্তা কৰা নাই। আপোনালোকে এটা কথা কৈ দিলোঁ স্পষ্টকৈ, আমি অহা নিৰ্বাচন 2026 ইলেকশ্যনৰ কথা চিন্তা কৰা নাই। আমি 50 বছৰ ৰাজত্ব কৰিম বুলি ভাবিছোঁ ইয়াত। আমি এনেকুৱাকৈ ফৰ্মুলা বনাই আছোঁ যে আমি অহা 50 বছৰলৈকে ৰাইজৰ সেৱা আমাৰ BJP চৰকাৰে কৰিব। 50 বছৰলৈকে ৰাইজৰ সেৱা কৰিব এইকাৰণেই যে এইখন অসমখন এখন বিশ্বৰ ভিতৰত লেখত ল'বলগীয়া ৰাজ্য কৰিবৰ কাৰণে আমি অসমবাসীয়ে বা আমাৰ ৰাজ্য চৰকাৰে উঠি পৰি লাগিছে। আৰু সেইকাৰণে এই অসমখন উন্নতিৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে আমাৰ অসমলৈ আহি আছে। আপোনালোকে আগতো দেখিছে নেকি? এই কেইদিন 6 তাৰিখে আপোনালোকক ক'লোঁ আপোনালোক যাব লাগিব 6 তাৰিখে আমাৰ তোমাৰ মৰাণত অমিত শ্বাহ নৰেন্দ্ৰ মোদী ইয়াত আহিব। গতিকে নৰেন্দ্ৰ মোদী আপোনালোকে আমি সকলোৱে তাত যাব লাগিব, পলো ফিল্ডত, মৰাণ পলো ফিল্ডত। এই কেইদিনতে নৰেন্দ্ৰ মোদী কিমানবাৰ আহিলে? কংগ্ৰেছৰ দিনত প্ৰধানমন্ত্ৰী বোধহয় 5 বছৰত একবাৰ নাহে। এইখন আমাৰ অসমখনে সদায় কৈছিলে যে আমাক মাহীয়ে চকুৰে চায়। এতিয়া বেছিকৈ অহাৰ কাৰণে কি কৈছে? এইটো কি ঘৰ কাম বন নাই নেকি? এইটো বাৰে বাৰে যে ইয়ালৈ আহি থাকে। আৰে কিবা এটা আহে যেতিয়া কিবা এটাতো আমাক দি থৈ যায় না। 12,000 কোটি 10,000 কোটি টকাৰ পেকেজ এটা দি থৈ যায় না। সেইখিনি দি পেলাইতো আজি অসমখন ইমান উন্নতি হৈছে। আহিলেও বিপদ,